শ্রেষ্ঠ উৎসৱ দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে কাছাৰ জিলাত। বিগ বাজেটৰ পূজা কমিটি সাজু হৈছে চমক দিবলৈ। এই বিগ বাজেটৰ অন্যতম পূজা হৈছে শিলচৰ শংকৰ দিঘিৰ আপোনজন দুৰ্গা পূজা কমিটি। এইবাৰ এই পূজা কমিটিয়ে ৰাজস্থানৰ উমেদ ভৱন পেলেচ থিম হিচাপে বাছি লৈছে। 1929 চনৰ পৰা 1943 চনৰ ভিতৰত ৰাজস্থানত নিৰ্মাণ কৰা উমেদ ভৱন প্ৰাসাদটো হেনৰী ভোগাৰ লেঞ্চেষ্টাৰে ইণ্ডো-ডেকো শৈলীত ডিজাইন কৰিছিল। সেই সময়ত এই ভৱনটোক বিশ্বৰ সৰ্ববৃহৎ প্ৰাইভেট ৰেচিডেন্স হিচাপে গণ্য কৰা হৈছিল। এইবাৰ এই পেলেচক থিম হিচাপে গঢ়ি তুলিবলৈ আপোনজন দুৰ্গা পূজা কমিটি সাজু হৈছে। হচ্ছে গিয়ে এই আমাদের যে রাজস্থান রাজ্যের যোধপুরের উমেদ ভবন প্রাসাদ তার পাশে 200 ফুট উচ্চতায় প্রায় 80 ফুট। আমাদের ধারণা শিলচর শহর বা বরাক উপত্যকায় এত বড় দুর্গাপুজোতে এত বড় মণ্ডপ আর হয়নি। এটা একটা বাড়তি আকর্ষণ হবে এবছরে। আপনারা জানেন এবছর তো 8ম বছর আমাদের। 50 লাখ টকাৰ বাজেটৰে 70 ফুট ওখ আৰু 220 ফুট বহল এই আকৃতিৰে জলাশয়ৰ ওপৰত এটা বিশাল মণ্ডপ নিৰ্মাণ কাম চলিছে। কেৱল মণ্ডপ নহয়, পুখুৰীৰ পানীত থাকিব এখন দলং আৰু ইয়াত থাকিব এটা সেলফি জোন আৰু থাকিব ফুৱাৰা। দুৰ্গা মূৰ্তিৰ উচ্চতা থাকিব 16 ফুট। নৱদ্বীপৰ প্ৰখ্যাত শিল্পী উজ্জ্বল প্ৰামাণিকে নিৰ্মাণ কৰি আছে এই মূৰ্তিটো। শিলচৰৰ বিভিন্ন ৰাজপথেৰে ঢোল বজাই শোভাযাত্ৰা কৰি চানমাৰীৰ পৰা এই মূৰ্তিটো মণ্ডপলৈ অনা হয়। এক ব্যতিক্ৰমী আৰু ৰঙীন শোভাযাত্ৰাৰ ৰাইজে আনুষ্ঠানিকভাৱে অংশগ্ৰহণ কৰে। প্রায় 50 লক্ষ টাকার বাজেট। এই বাজেটকে সামনে রেখে আমরা এগিয়ে যাচ্ছি। আপনারা জানেন মূর্তি হচ্ছে আমাদের শাস্ত্রীয় মূর্তি, শাস্ত্রীয় পুজো, শাস্ত্রীয় মূর্তি। অবশ্যই নবদ্বীপের উজ্জ্বল প্রামাণিক নবদ্বীপের শিল্পী উনি মূর্তি তৈরি করছেন। আমরা আজকেই মাকে এখানে নিয়ে আসব।